বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দেউতাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক কৰিম আলীক প্ৰাণে মৰাৰ চেষ্টা কৰাৰ বাতৰিৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া। যোৱা ৩০ নৱেম্বৰ বঙাইগাঁও ন্যায়ালয়ত গৈ থকা অৱস্থাত ৰাখালডুবিত মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দেউতাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক কৰিম আলীক পিছপিনৰ পৰা মাৰুতিৰে খুন্দিয়াই প্ৰাণে মৰাৰ চেষ্টা কৰিছিল বুলি গাঁৱৰে ৰেজ্জাকালী আৰু ২ নম্বৰ গৰাইমাৰীৰ ৰফিকুলৰ বিৰুদ্ধে কৰিম আলীয়ে বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছিল। এই ব্যক্তিজনে সন্দেহ কৰা ব্যক্তি দুজনৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত বিৰূপ মন্তব্য কৰিছিল আৰু সেই মন্তব্য পৰোচনাত কৰিছিল বুলি স্বীকাৰ কৰি আজি পুনৰবাৰ কৰিম আলীৰ বিৰুদ্ধে আৰু ৰেজ্জাকালীৰ সপক্ষে স্পষ্টীকৰণ দিয়ে। উল্লেখ্য যে কৰিম আলীৰ লগত ৰেজ্জাকালী আৰু ৰফিকুলৰ লগত পুৰণা বিবাদ আছিল। হয়তো তাৰে পুতক তোলাৰ বাবে কৰিম আলীয়ে এক মনে সজা অভিসন্ধি সজাই বিনা দুখত দোষী সাব্যস্ত কৰিবলৈ বঙাইগাঁও জিলা সদৰত এজাহাৰ দাখিল কৰে যদিও দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৪জন ব্যক্তি আলুখুন্দা বজাৰত আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য প্ৰকাশ কৰিছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে সেয়া কৰিম আলীৰ এক কু অভিসন্ধি। তেওঁলোকক জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ বাবে প্ৰচেষ্টাক স্থানীয় ৰাইজে জাঙুৰ খাই উঠিছে। লগতে কৰিম আলীৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। ২০২৪ তাৰিখৰ দিনা ৮:৩০ মান বজাত মোৰ ছোৱালী আৰু মোৰ ল'ৰাক লৈ স্কুলত যাই থৈছোঁ। স্কুলত থোৱাৰ পিছত আমাৰ খুৰা ৰিজ্জাকালী মোৰ তাত যাতে যাই লগ হ'ল। লগ হোৱাৰ পিছত আমি আলুখুন্দাত ৰিজ্জা খুৰা চুলি কাটি আছে। তাৰপিছত মই বজাৰতে আছিলোঁ। মোটামুটি ১১টা লাগি মই বজাৰতে আছিলোঁ। থকাৰ পিছত আমি উলুবাৰীত গৈছিলোঁ। উলুবাৰীৰ পৰা আমি আহিছোঁ আৰু এই ১০টা মান বজাত কৰিম আলীৰ ভাতিজাৰ লগত আমাৰ ৰিজ্জা খুৰা লগ হৈছিল, কথা হৈছিল। তাৰপিছত আমি ঘৰত আহিছোঁ। ঘৰত আহি গা পা ধুই মই নামাজ পঢ়ি ভাত খাইছোঁ। খোৱাৰ পিছত বঙাইগাঁও SP অফিচৰ পৰা মানে ফোন আহা বুলি ক'ল, থানাৰ পৰা ফোন আহা বুলি ক'ল, হজৰত আলী নাম। পিছত মই ক'লো, মই সুধিলোঁ কি হ'ল। কয় অলপ আগত যে গাড়ীখন যে এক্সিডেণ্ট কৰি আপোনালোকে গ'ল, এই গাড়ীখন লাগে আৰু এই যে ড্ৰাইভাৰটোক লাগে। বোলে আমাৰতো ছাৰ গাড়ীও নাই আৰু আমিতো গাড়ী লৈ যোৱাও নাই, আমি আছিলোঁ আলুখুন্দাত, আমিতো নাজানো। কয় মিছা কৈছে নেকি? নহয় ছাৰ, সঁচা কথা। আপোনালোকে মোবাইল ট্ৰেক কৰি ওলাই যাব। আমি মানুহটা ক'ত আছিলোঁ একবাৰে ফোন মাৰিছিল, আৰু পিছত ফোন মাৰা নাই। কিন্তু লিপ্ত, ধন দাবীত লিপ্ত। আৰু তাৰে লগত আজবাহাৰ নামৰ এটা ল'ৰা আছিল। ই কিছুদিন আগত ড্ৰাগছৰ বেপাৰত জেলৰ ভাত খাই আহিল। এথেনো জেলৰ ভাত খাই আহাৰ গাৰ গোন্ধ যোৱা নাই। আমি ২ নং গৰাইমাৰী ক্লাবৰ চলেমন ভাইৰ দোকানত মই বহি আছিলোঁ। মোক এই আজবাহাৰে ফটো মাৰিছে। ফটো মাৰি এই ফটোটো কৰিমক দিছে। কৰিমক দিয়াৰ পিছত আমাৰ নামত ভুৱা নিউজ মানে কৰিছে। গতিকে এই মানে এজন ড্ৰাগছ বেপাৰী আৰু ধন দাবী আৰু নাৰীবাজি, এই দুজন মানুহ আইনৰ আওতাত আনিব লাগে। আনি ইয়াক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। আৰু মিছা সাক্ষী বনাইছে। ৰাখালডুবিৰ ৪জন মানুহ আমি শুনা পাইছোঁ। ৰাখালডুবিৰ ৪জন মানুহ সাক্ষী বনাইছে। তাতে কৰিমৰ নিজা মানুহ আছে। এই মানুহখিনিক তাই সাক্ষী বনাইছে। তাতে আমি শুনা পাইছোঁ তাৰ ঘনিষ্ঠ বাঘ বেপাৰী এজন মানুহ আছে, তাতে ঘৰ আছে। এই মানুহজন মানে নাটক কৰি মিছা সাক্ষী বনাইছে। গতিকে সাক্ষীৰ তদন্ত আহিব লাগে। কৰিমে পোষা গুণ্ডাৰ নিচিনা দালাল যিকেইটা আছে আমাৰ বিৰুদ্ধে মাত মাতিছিল, আমাৰ বিৰুদ্ধে কথা কৈছিল, এখেতো আইনৰ আওতাত আনিব লাগে। এখেতো জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। এনেকা কৰিমৰ গুণ্ডা বাহিনীয়ে গাঁওখন ২-১জন মানুহে শেষ কৰি আছে। এই চহৰ অঞ্চলৰ মানুহ বিৰাট শান্ত, বিৰাট ভাল ল'ৰা, ভাল মানুহ, একেবাৰে গৰীব নিৰ্ভৰ মানুহ। এখেতৰ কোনো মানে দিন হাজিৰা কৰি দিন খায়। ই কামাই কৰি খাব নোৱাৰে। এইগিলা দম ফালি মাৰি খায়। VDB ছেক্ৰেটাৰী নামত যে আছিল, ই মানে নিজৰ দাদাগিৰিত চলিছে। পিছত এই জুৱা খেলাত জড়িত আছিল, বহুত কামত লিপ্ত আছিল। ই এনেকা মানুহ পৰ্যন্ত মাৰা কণ্টেক্টত নাই এই কৰিম আলীয়ে। ইয়াৰ পুৰা উচিত তদন্ত দিব লাগে। আর এই যে ধন দাবি আর ড্রাগসর বিজনেস যে করে আজবাহার, এক্ষেত্রে দুটাকে আইনের আওতাত আনিব লাগে, কঠোর পৰা কঠোর শাস্তি দিব লাগে। পালি ড্রাগস বেপারীক অভিযোগ যেটো আনিছে এইটো সম্পূৰ্ণ মিছা। তাতে মোৰ নামটো লৈছে। যিদিনা এক্সিডেণ্ট হৈছে, যিটো সময়ত এক্সিডেণ্ট হৈছে সেইটো সময়ত মই দোকানত আছিলোঁ। কৰিম আলীৰ ল'ৰা আৰু তাৰ বন্ধু এজন আছিল। মোৰ সন্মুখেদি গ'ল। মই সুধিলোঁ ক'ত যাবি? সি ক'লে যে মই যাম। এইখিনি কথা কৈ গুচি গ'ল। তাৰ অলপ পিছত ফৰিদ আলী নামৰ ল'ৰা এজনে মোক ক'লে, ভাগিন শুনিছা? বোলে কি?
কয় কৰিম আলি বোলে এক্সিডেণ্ট হৈছে শুনি নাজানো তো আমি গোটেই দিনটা থাকলো দোকানত 7:30 মান বজাত আহিছোঁ তাৰ পৰা দোকান চোকান কৰি 12টা মান বজাত মই দোকানৰ পৰা গুচি ঘৰত গৈছোঁ তো ঘৰত গৈ মই আকৌ শুইছোঁ খোৱাৰ পিছত 1:58 মিনিটত মোক কল কৰিলে বঙাইগাঁৱৰ SI তো SI ফোন কৰিছে মই ৰিচিভ কৰা নাই মই আবেলি ফোন কৰিলোঁ পিছত ক'লে কয় তুমি কৰিমক চিনি পোৱা নেকি মই ক'লোঁ যে কৰিমকটো এনে চিনি পাওঁ কি হয় খুৰা হয় ক'লে তাক তুমি এক্সিডেণ্ট কৰিছা নেকি ছাৰ মই এইটো নাজানো শুনা পাইছোঁ এক্সিডেণ্ট হৈছে কিন্তু মই নাজানো এইটো মই দোকানত আছিলোঁ দোকান কৰি মই ঘৰত গৈছোঁ মই এইখিনিয়ে জানো আৰু যদি কিবা সন্দেহ আছে মোৰ লোকেশ্যনটো টেগ কৰক মই ক'ৰ পৰা ক'ত গৈছোঁ ক'ৰ পৰা কেনেকৈ আহিছোঁ এইটো আপুনি টেগ কৰক গম পাই যাম কামোৰ ট্ৰেক্টৰত ৰাতিপুৱা 8টাত মই গৈছিলোঁ 8টাত আনি আসাৰ পিছত মই আলুখুন্দাত আহিলোঁ আহোঁতে মই উলুবাৰী যাম এই আদি আনবা এটা পাথাৰত আদি আনবা যাম ৰিজা কাকা মোক মাতি কয় তোৰ নামত ৰবিকুলৰ নামত আৰু এটা ৰবিকুল আছে আমাৰ 4জনৰ নামত কেছ দিছে আমি বোলে তাক এক্সিডেণ্ট খুন্দাইছোঁ তাক মাৰবা কাৰণে আৰু এল্ট'খান বোলে ৰখাই তাক বোলে পিষ্টল ধৰিছিলোঁ আমি 4জনে এতিয়া আমি কওঁ যদি গাড়ী লৈছোঁ গাড়ীৰ নাম্বাৰটো লাগিব মানুহটোক ভালকৈ চিনাকি থাকিব লাগিব তো আৰু গাঁৱত আহি এই মহাদক তদন্ত লওক মই সেইদিনা ক'ত আছিলোঁ ঘৰত আছিলোঁ না বঙাইগাঁৱত গৈছিলোঁ মই ক'ৰবাত কাম কৰোঁ গাঁৱৰ মানুহে ক'ব মই এইখিনি কামত ক'ত আছিলোঁ তাৰপিছত 8 টানাৰ পিছত আৰু গোবৰ কাটিছোঁ আমাৰ যে ভাত কেৰেলা গাৰে এইবিলাক মই কাটিছোঁ গোবৰ মোৰ নাম উমৰ আলী অঁ তাৰ মানে মোৰ আগত মোৰ পৰা ধন দাবী কৰিছিল সি ধন দাবী কৰাৰ কাৰণে এইটো 70 কৰি দিছে মোৰ নামত এজাৰটো 30/11/2024 তাৰিখত মই ৰাতিপুৱা 8:40 মান বজাত মই ঘৰৰ পৰা ওলাই যাওঁ মোৰ ল'ৰাক লৈ LP 1 কিলোমিটাৰ দূৰত স্কুলটো হয় তাতে থৈ আলুখুন্দা বজাৰত গৈছোঁ 8:40 ওলাই গৈছোঁ ঘৰৰ পৰা 9টা বজাত আলুখুন্দা বজাৰ পাইছোঁ বজাৰ পোৱাৰ পিছত তাতে 9টাৰ পৰা মোটামুটি 11টালৈকে তাতে আমি লেট হৈছে এটা চেলুনত গৈ চুলি কাটিছোঁ আলুখুন্দা বজাৰত আৰু মানুহ আছিল তাৰপিছৰ পৰা আমাৰ ব্যৱসায়ী বন্ধু ৰফিকুল ইছলাম তেওঁক লগত লৈ উলুবাৰীত গৈছিলোঁ উলুবাৰীৰ পৰা আমি আলুখুন্দা হৈ আকৌ ঘৰত আহিছোঁ ঘৰত অহাৰ পিছত 1:57 মিনিটত এটা ফোন আহিল সেই ফোনটো বঙাইগাঁও থানাৰ আৰক্ষী বুলি পৰিচয় দিলে পাছত ক'লে যে ৰেজ্জাগালি হয় না নাই মই কৈছোঁ যে হয় ৰেজ্জাগালি যে তুমি যে অলপ আগত এল্টো গাড়ী দি এক্সিডেণ্ট কৰি থৈ গৈছা গাড়ীৰ নাম্বাৰটো আৰু ড্ৰাইভাৰক লৈ আহা মই ভাবিলোঁ যে আপোনাৰ নাম্বাৰটো ভুল হৈছে নেকি কয় নহয় ভুল নহয় ৰেজ্জাগালি হয় না নাই হয় ৰেজ্জাগালি হয় নাম্বাৰটো মোক কৈ দিলে এইটো নাম্বাৰ হয় ঠিকে আছে তেনেহ'লে আপুনি এটা কাম কৰক এই আলুখুন্দাত আহক নাইবা মোবাইলটো লোকেশ্যন মাৰক ওলাই যাব কোন সঁচা কোন মিছা তাৰপিছত মোৰ ফোনটো কাটি দিছে দিয়াৰ পিছত ৰফিকুল ইছলামক ফোন কৰিছে তেওঁকে একে কথা কৈছে তাৰপিছত শুনা পাওঁ যে কৰিম আলী নামৰ ল'ৰাজন এক্সিডেণ্ট হৈছে আমাৰ গাঁৱৰে ল'ৰা এক্সিডেণ্ট হৈছে পিছত আমি এই বিষয়ে আমি আলুখুন্দা বজাৰত আকৌ ইনফৰমেশ্যন কৰিলোঁ আমি ক'ত ক'ত ঘূৰছোঁ কি সমস্যা সবেই মানে ক'লে নাই ঠিকে আছে এনে পৰিস্থিতি পাছত মানে আৰক্ষীয়ে মানে আমাক ধমকি দিছে যাবই লাগে তাতে তো একদিনে ফোন কৰিছে পিছত আৰু ফোন কৰা নাই পিছত আমি ৰাইজৰ মানুহৰ লগত বুজা পৰামৰ্শ কৰি তাতে গৈছোঁ যাৱাৰ পিছত চালোঁ কেছ দিছে আমি ৰেজ্জাগালি ৰফিকুল ইছলাম ৰফিকুল 2 ৰফিকুল আৰু উমৰ আলী মানে এল্টো গাড়ী এখনে দি বগা এল্টো যাই মানে তেওঁক খুন্দা মাৰা হৈছে খুন্দা মাৰাৰ পিছত 50 মিটাৰ মান দূৰত যাই আকৌ মানে চাইছোঁ মৰছে না নাই ৰফিকুল ইছলামে পিষ্টল ওলাইছে এনেকুৱা মানে মিছা অপবাদ দিছে সি জন্ম লগ্নৰ পৰা আমি এইটো গাঁৱত ডাঙৰ দীঘল হৈছোঁ কোনো এটা মানুহে ক'ব নোৱাৰে আজিলৈকে যে আমি কোনো ধৰণৰ হাতিয়াৰ কোনো ধৰণৰ সংস্কাৰ কামত জড়িত আছোঁ আজিলৈকে কোনেও ক'ব নোৱাৰে যে এই কৰিম ল'ৰাজন VDP সেক্ৰেটাৰী হয় সি মানে এনেকুৱা পৰিস্থিতি মানে খালি দুৰ্নীতিৰ কামত লিপ্ত হৈ থাকে VDPটো পাৱাৰ পিছত সি গাঁৱত অন্যায়ভাৱে ৰাজত্ব চলাইছিল জুৱা খেল তাৰপিছত যিকোনো এটা কাম হ'লে লগে লগে থানাত কেছ দিয়াইছে দিয়াৰ পিছত
মানে এইফালৰ পৰা পইচা লৈছে এইফালৰ পৰা পইচা লৈছে। এইটো আমাৰ গাঁৱৰ যুৱক শিক্ষিত ল'ৰাসকলে সচেতনভাৱে এইটো লৈ ভেটা দিছে। ভেটা দিয়াৰ পিছত তেওঁৰ জোৱা খেলটো ধৰিছে। তাৰপিছত কিছুদিন আগতে তেওঁ গৰাইমাৰী উমৰ আলী নামৰ ল'ৰা এজনৰ SP মহোদয়ৰ নামত ধন দাবী দি তেওঁ গ্ৰেপ্তাৰ হৈ জেল হাজতে লৈ গৈছিল। এতিয়া তেওঁ যে নিউজত কথাবিলাক কৈছে যে আমি ঘৰৰ পৰা ওলাব নোৱাৰো, আজি 5 বছৰ হ'ল আমাৰ ওপৰত অত্যাচাৰ চলাই আছে। ঘৰৰ পৰা কিয় ওলাব নোৱাৰে? তেওঁ মানুহৰ পৰা লৈছে পইচা। পালেংবাৰী মজল হকৰ পৰা লৈছে 72,000, এইফালে সোণাইখোলৰ পৰা লৈছে 45,000, মানে আৰক্ষীৰ নামত লৈছে, লৈ মানে জামিন কৰি দিয়ে। এইফালে OC ছাৰৰ লগত কোনো কথাই নাই, সি পইচাটো খাই দিছে। তাৰ পাছত উলুবাৰীৰ পৰা মানুহৰ গাছ কিনি আনছে, সেইটো পইচা দিয়া নাই। মেলত কাঠটো কাটছে, সেইটোৰ পইচা দিয়া নাই। তাৰ কাৰণে সি মানে এতিয়া চাৰিওফালে অন্ধকাৰ হৈ আছে। তাৰ কাৰণে ঘৰৰ পৰা ওলাব পৰা নাই। সি ক'ত যাব নাযাব সেইটো তাৰ মেটাৰ। মানুহে ধৰব পইচা পায় সেইটো তেওঁ জানে, কিন্তু এতিয়া আমাৰ ওপৰত তেওঁ টাৰ্গেট কৰি আছে। যোৱা 1 তাৰিখ যোৱা 2 দিনমান আগত এই নিউজ মাধ্যমত আমি শুনা পাইছো 2001 পৰা তেওঁক মানে গৰাইমাৰীত আক্ৰমণ কৰিছিল, এটাক কৰিছিল। তাৰ কাৰণে পানবাৰী থানাত গোচৰ দিছে। 2001 যদি তেওঁক এটাক কৰে, তেওঁৰ বয়সটো কিমান? তেওঁৰ বৰ্তমান বয়সটো 37 বছৰ, 37। তেনেহলে 2001 সেই সময়ত বয়সটো তাৰ কিমান আছিল? 14 বছৰ হয়। সেই 14 বছৰ বয়সত কি কাম কৰিছিল তেওঁক এটাক কৰে? তেওঁ এটাৰ পিছত এটা কৰি খালি মানে ভণ্ডামি বদমাইশি কামত জড়িত হৈ আছে। আর মানে গাঁওটো যাতে মানে তাৰ অধীনত চলে, অন্যায়ভাৱে চলাব, তাই যিটো শাসন কৰিব সেই শাসনতে মানে থাকিব লাগে। এইটো লৈ হয় আপোনালোকৰ বিৰুদ্ধে যে অভিযোগ আনিছে, হয়। এই অভিযোগ সত্য না 100% মিথ্যা। পৰা 10টা বিশত আর কি আমার দোকানে চুলি গেছে আর কি। কোনে চুলি কাটিলে? রেজ্জাক। আর কোনো লগত কোন আছে? লগত কোনো নাই। লগত একজন আছিল রবিকুল, পিছত আহি পিছত উলুবাৰী সাইডত গেছে আর কি। আপনি সেলুনের কাম করেন? পৰা আহি আছে আমাৰ এইটো দোকানত আমি থাকো। আমাৰ এটা পাগলা মানুহ ঠেলা ৰিজাকৰ ঘৰৰ গাঁৱৰ মানুহ কি সব দ্বাৰা লৈ গেছে ভাতাত। ঠেলাটো নেদে, এবার রিজাক গাড়ি লৈ আহি আছে। রিজাকক আমি কৈছো দাদা খাৰা হচোন, খাৰা হৈছে। ইয়া 9টা 20 মানত রিজাকৰ লগত এইটো গল্প করছো আমি ঠেলার বিষয় বলে। ঠেলাটো মতলবে কই আনি দিব আমাক। অভিযোগ আনছে, অভিযোগটো সত্য নাকি? নহয়, এইটো কেনেকে সত্য হব? 10টা বজাত ঘটনা ঘটছে, এইটো আমি 9টা 20-25 তাৰ লগত গল্পই করছো। এই টাইমত বঙাইগাঁৱত কিয় যাব পাৰিল নেকি? এই টাইমত এই ঠাইখিনিৰ নাম আলুখুন্দা, তোমাৰ নাম? মজনুল হক। এতিয়া মোৰ দোকানত মোটামুটি 9:30 বজা মানত চাহ খাইছে বহি। মই এইখিনিহে ক'ব পাৰিম, ইয়াৰ বাহিৰে মই একো ক'ব নোৱাৰিম। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।